গুৱাহাটীত এডভান্টেজ আসামৰ 2.0 পূৰ্ণ প্ৰস্তুতি বিশাল আকাৰত মণ্ডপ প্ৰস্তুত কৰা হৈছে গুৱাহাটী মহানগৰী খানাপাৰা পশু চিকিৎসা খেলপথাৰত এতিয়া বিশাল আকাৰৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে যেটো 25-26 দুদিনীয়া কাৰ্যসূচীৰে যি ইয়াতে মেলা আয়োজন কৰা হ'ব সেই মেলাৰ এতিয়া পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে যেটো মই অকমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো যেটো গুৱাহাটী এডভান্টেজ আসামৰ পূৰ্ণ প্ৰস্তুতি এতিয়া এই খানাপাৰা খেলপথাৰত আৰু খানাপাৰা খেলপথাৰত এতিয়া বৰ্তমান পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে 25 ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম খানাপাৰাত নিৰ্মাণ এই বিশাল আকাৰৰ মণ্ডপ আপোনালোকে নিশ্চয়কৈ দেখিছে যে সমগ্ৰ যি খানাপাৰা পশু চিকিৎসা খেলপথাৰ প্ৰতিটো আসলতে বহুখিনি অংশ আগুৰি তেওঁলোকৰ যি মণ্ডপ সেই বিশাল আকাৰৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অংশ ল'ব এডভান্টেজ আসাম 2.0 মূল অনুষ্ঠানত ৩০০ৰো অধিক বিনিয়োগকাৰী অংশগ্ৰহণ সন্মিলনত যেটো আমি ইয়াৰে যি সাময়িক দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো দেখে বিদেশে জোৰদাৰভাৱে চলিছে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশতো বিনিয়োগকাৰীসকলক সাক্ষাৎ কৰি এডভান্টেজ আসাম 2.0 বাবে আমন্ত্ৰণ কৰিছে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 শীৰ্ষ সন্মিলন এই বিয়োগম সন্মিলনৰ বাবে সাজু হৈছে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া এই বৃহৎ অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰ বাণিজ্য প্ৰতিনিধি আৰু ভাৰতৰ তথা বিদেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতিসকলক আতিথ্য যোৰাৰ উদ্দেশ্যে সম্পূৰ্ণ উদ্যমেৰে প্ৰস্তুত চলি আছে যেটা আমি দেখুৱাবলৈ চেষ্টা কৰিছো গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এডভান্টেজ আসাম 2.0 ভূমি পূজন পৰ্ব সম্পন্ন কৰা হৈছে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে পূৰ্ণ প্ৰস্তুতি আৰু প্ৰতিটো স্থানতে তেওঁলোকে খুব সুন্দৰকৈ মণ্ডপৰ যি আয়োজন সেই আয়োজন কৰিছে গোটেই খেলপথাৰখন আগুৰি এই বিশাল আকাৰৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে যেহেতু ইয়াতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ইয়াতে অংশগ্ৰহণ কৰিব যেহেতু 25 আৰু 26 তাৰিখে এই আসলতে এই সন্মিলনৰ আয়োজন কৰা হৈছে আৰু এই সন্মিলনত ভূমি পূজনেৰে খানাপাৰাত এডভান্টেজ অসম 2.0 আৰম্ভণিত মন্ত্ৰী বিমল বৰাও যেহেতু ইয়াতে উপস্থিত হৈছিল আৰু তাৰ পিছতে বহুকেইটা মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যেহেতু সকলো ক্ষেত্ৰতে ইয়াতে পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে দেশে বিদেশে জোৰদাৰভাৱে চলিছে এই এডভান্টেজ আসাম 2.0 পূৰ্ণ প্ৰস্তুতি আৰু প্ৰতিটো প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ বিনিয়োগকাৰীসকল ইয়াতে উপস্থিত হ'বহি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশতো বিনিয়োগকাৰীসকলক সাক্ষাৎ কৰি এডভান্টেজ আসাম 2.0 বাবে আমন্ত্ৰণ জনোৱা হৈছে আৰু পিছে 25 আৰু 26 ফেব্ৰুৱাৰীত এই সন্মিলনত বহুতো লোক ইয়াতে উপস্থিত হ'ব যেহেতু ৩০০ৰো অধিক ইয়াতে বিনিয়োগকাৰী ইয়াতে উপস্থিত হোৱাৰ কথা যেহেতু তাৰ বাবে আয়োজন কৰা হৈছে আৰু ইয়াতে 25 আৰু 26 তাৰিখে যি ইয়াতে সন্মিলন আয়োজন কৰা হৈছে তাৰ বাবে পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে যেহেতু বহু অংশ আগুৰি বহু ঠাই আগুৰি এই যে মণ্ডপৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে যেটো আমি অকণমান ইয়াতে দেখুৱাবলৈ চেষ্টা কৰোঁ এতিয়ালৈকে কাম চলি থকা দেখিবলৈ পোৱা গৈছে যেহেতু আজি 14 তাৰিখ মাজত আৰু কেইটামান দিনহে বাকী আছে আৰু কেইটামান দিনৰ পিছতে কিন্তু ইয়াতে সেই যে সন্মিলনৰ আয়োজন কৰা হৈছে 25-26 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে যেটো ইয়াতে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগতে বিভিন্ন দেশে বিদেশে থকা যিসকল বিনিয়োগকাৰীসকল আছে সকলো ইয়াতে উপস্থিত থাকিব ৩০০ৰো অধিক লোক ইয়াতে উপস্থিত থকা দেখিবলৈ পোৱা যাব যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ এই যি ইয়াতে দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ খানাপাৰা আসলতে বহুত ডাঙৰ এখন খেলপথাৰ যাৰ বাবে ইয়াতে আয়োজন কৰা হৈছে এডভান্টেজ আসাম 2.0 সকলো আসলতে ইয়াৰে মণ্ডপ ইয়াতে নিৰ্মাণ কৰা হৈছে যেহেতু মাজত আৰু 10ৰ পৰা 12 দিন ইয়াতে বাকী আছে তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি পূৰ্ণ প্ৰস্তুতি সেই পূৰ্ণ প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰি উঠিবলৈ চেষ্টা কৰিছে যেহেতু বহু ঠাই আগুৰি এই খেলপথাৰত আয়োজন কৰা হৈছে এই সন্মিলনে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সামূহিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেহেতু 25 আৰু 26 ফেব্ৰুৱাৰীত এই সন্মিলনত বহুতো লোক উপস্থিত থাকিব দেশে বিদেশে থকা বিভিন্ন ধৰণৰ বিনিয়োগকাৰীসকলো ইয়াতে উপস্থিত থাকিব আৰু ৩০০ৰো অধিক বিনিয়োগকাৰী ইয়াতে উপস্থিত থকা জানিব পৰা গৈছে লগতে প্ৰধানমন্ত্ৰীগৰাকীও ইয়াতে উপস্থিত থাকিব এতিয়ালৈকে কাম জোৰদাৰভাৱে তেওঁলোকে কৰি থকা দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী আহিব বুলি তেওঁলোকে এনেদৰে পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে সকলো ধৰণৰ আৰক্ষী বিষয়া ইয়াতে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে কাৰণ কোনো ধৰণৰ যাতে ইয়াতে
বাধা বিঘিনি নাহে, কোনো ধৰণৰ যাতে ইয়াতে অনৈতিক কাম বা অনৈতিক কাৰ্যকলাপ যাতে ইয়াতে নচলে তাৰ বাবে ইয়াতে পূৰ্ণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ঠাইত কিন্তু আৰক্ষী ইয়াতে পহৰা দি থকা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মণ্ডপ বহু ঠাই আগৰি এই যে মণ্ডপৰ এতিয়া পূৰ্ণ প্ৰস্তুতি এডভান্টেজ আছাম 2.0 এই পূৰ্ণ প্ৰস্তুতি এতিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এতিয়ালৈকে কাম সম্পূৰ্ণ হৈ উঠা নাই, যদিও মাজত আৰু কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ ভিতৰতে যিহেতু এডভান্টেজ আছাম 2.0 সম্পূৰ্ণ ইয়াৰে যি মণ্ডপ সেই মণ্ডপৰ আয়োজন কৰা হৈ যাব। লগতে 25 আৰু 26 ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে যি এতিয়া সন্মিলনী সেই সন্মিলনী আয়োজন কৰা হ'ব আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশে বিদেশে বিভিন্ন ঠাইৰ পৰা ইয়াতে বিনিয়োগকাৰীসকল ইয়াতে উপস্থিত হ'ব। আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু 25 আৰু 26 তাৰিখে প্ৰধানমন্ত্ৰীগৰাকী ইয়াতে উপস্থিত হ'ব। সকলো দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24।